মৰিগাঁৱৰ লাহৰীঘাটত নিশংস হত্যাকাণ্ড পত্নী পুত্ৰই হত্যা কৰিলে স্বামীক লাহৰীঘাটৰ অমৰাগুৰিত নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড নিশা ঘৰতে হত্যা কৰি পেলাই থৈ যায় আবু বাক্কাৰ নামৰ লোকজনক পুৱা স্থানীয় ৰাইজে গম পাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে পৰিয়ালৰ লোকে হত্যা কৰা বুলি সন্দেহ কৰিছিল স্থানীয় ৰাইজে খন্তেক সময় আগতে আবু বাক্কাৰৰ হত্যাকাৰী পত্নী মুৰ্ছিদা বেগম আৰু পুত্ৰ মইজুদ্দিনৰ লাহৰীঘাট থানাত আত্মসমৰ্পণ লাহৰীঘাট থানাৰ আৰক্ষীৰ আগত হত্যাকাৰী মাতৃ পুত্ৰই আবু বাক্কাৰক কেনেকৈ হত্যা কৰিছিল সমস্ত ঘটনা বিৱৰি কয় আৰু হত্যা কৰাৰ কথা স্বীকাৰ কৰে লাহৰীঘাটৰ অমৰাগুৰি গাঁৱৰ ২ নং ঘাটত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে কি ক'ব এইটো বিষয়ত কি ক'ম আমি মানে ৰাতিপুৱা গম পাইছো গম পাই পেলাই আহিছো আহি পেলাই মেম্বাৰ হিচাপত আহিছো আৰু আহি পেলাই বহুত মানুহ গোট খাইছে আহি পেলাই চালো হয় তেনেকৈ ঘটনাটো এনেকুৱা হৈছে তেনেকুৱা সন্দেহ এতিয়া নাই আমাৰ মানে এতিয়া কি ক'ম মানে বস্তুটো মানুহ দুজন আছিলে তেখেতৰ ঘৈণীয়েকটো আৰু ল'ৰা এটা ঘৰত নাই সেইটো আমি ৰাইজে গম পাইছো আমি আহি পেলাই সেইটো চালো ঘৰত নাই আৰু হত্যা কৰিছে তেওঁৰ নামটো আবু বক্কৰ সিদ্দিক দেউতাকৰ নাম গেছুদ্দিন গাঁও অমৰাগুৰি এতিয়া অমৰাগুৰি আগত বেলেগত আছিলে এতিয়া ইয়াত অলপ মাটি চাটি কিনি পেলাই ইয়াতে আহিছে আমাৰ গাঁৱৰ ওচৰতে আমাৰ গাঁৱতে থাকে অমৰাগুৰি গাঁৱত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে কি ক'ব ইয়াৰ বিষয়ে মানে মই এইখিনি ক'ব পাৰিম ৰাতিপুৱা ৭টামান বজাত আমাৰ অমৰাগুৰিৰ স্থানীয় মেম্বাৰ আৰু ইকামুল হুছেইন তেখেতে মোক ফোন কৰিছে ফোন কৰি মোক অৱগত কৰাইছে আৰু লগে লগে মই থানা অ' চি ছাৰক জনাইছোঁ আমাৰ ছেকেণ্ড অ' চি আমাৰ মামনি বাইদেউ তেখেতকো জনাইছোঁ আমাৰ চি ছাৰকো জনাইছোঁ তেওঁ অ' চি ছাৰে মোক কৈছে যে ঠিক আছে আপুনি জাগাত যাওক গৈ ডিটেইলছখিনি মোক ফোনত ক'ব আৰু কেনেকৈ সংঘটিত মইতো ক'ব নোৱাৰিম মইতো মোৰ ঘৰতে আছোঁ গতিকে ইয়াত মই পৰিয়ালৰ মানুহ পোৱা নাই সৰু ছোৱালীজনী পাইছোঁ গতিকে ছোৱালীজনী মই সুধিছোঁ ছোৱালীজনী একো মাথাৰ দিয়া নাই আবু বক্কৰ সিদ্দিক তেওঁৰ নামটো মই ক'ব নোৱাৰোঁ গেছুদ্দিন অমৰাগুৰি